মোবাইলৰ স্ক্ৰীনত যেতিয়া আঙুলি পিঠা দেখোঁ ইমান খাবলৈ মন যায়, গতিকে বোলো ইউটিউব জিন্দাবাদ বুলি কৈ ইউটিউবৰ পৰা শিকিয়ে এটা বনাই আহক আৰু আপোনালোককো বোলো দেখুৱাওঁ মই কেনেকৈ বনালোঁ। তাকেহে দেখুৱাইছোঁ দেই, মই শিকোৱা নাই আপোনালোকক। এয়া দেখিছেনে শালি চাউলৰ পিঠাগুড়ি অলপমান ঘি দি পেলাই এনেকৈ পানী লাহে লাহে দি পেলাই সানি লৈছোঁ। তাৰপিছতে মই ইয়াতে আকৌ অকণমান ঘি লগাই পেলাই অকণমান ঢাকি থ'ম। তাৰপিছতে এইফালে মই ঢাকি ৰাখি থৈ দিম। আৰু এয়া আছিলে ঘৰতে কাজু আৰু কেঁচা বাদাম, তাকে অকণমান এনেকৈ মানে খুন্দনা মাৰি দিলে থেতালিহে লৈছোঁ দেই, পিচি লোৱা নাই। এইফালে গাখীৰখিনি লৈ লৈছোঁ, গৰুৰ গাখীৰ লৈ লৈছোঁ এনেকৈ চচ এটাতে। ইয়াতে পাউডাৰ গাখীৰ অলপমান দিছোঁ, পাউডাৰ গাখীৰ টেষ্টটোও ভাল লাগে আৰু লগতে ডাঠ হৈ যাব তেতিয়া, সেইকাৰণে মই পাউডাৰ গাখীৰ অলপমান দিছোঁ, আপোনালোকে নিদিলেও হয়। ইয়াতে অলপমান চেনি দিছোঁ, চেনিখিনি দি মানে অলপমান সৰহকৈ দিব, মানে মিঠাটো হ'ব লাগিব। মই মানে আপোনালোকে এনেই দেখুৱাবৰ কাৰণে এচামুচ দিছোঁ, কিন্তু মই চেনি দিছিলোঁ। ইয়াতে মই সেইখিনি দি দিলোঁ, খুন্দি লোৱা বাদামখিনি। তাৰপিছতে এয়া ভালদৰে লৰাই লৈছোঁ। দেখিছেনে মই চেনি সৰহকৈ দিছোঁ, মানে আপোনালোকক দেখাবৰ কাৰণেহে কেমেৰাটোত মানে অকণমান এচামুচ দিয়া হ'ল। এইফালে গাখীৰখিনি উতলে মানে মই সৰু সৰু আকাৰত এনেকৈ আঙুলি শ্বেপটো মানে দি ল'ম। আঙুলি শ্বেপত দিব লাগে, অকণমান সৰু সৰু কৰিলেও ভাল হয়, এনেকৈ দিলেও হয়, যি আপোনালোকৰ মনৰ ইচ্ছা আৰু। ইয়াতে অকণমান গাখীৰখিনি যেতিয়া লাহে লাহে উতলিবলৈ লৈছে, মই ইয়াতে অলপমান বাটাৰ দি লৈছোঁ। বাটাৰ দিলে সোৱাদটো ধুনীয়া হয় মানে। ইয়াতে আপোনালোকে কিচমিচ আৰু কুৰুকা নাৰিকল এনেকৈও দিব পাৰে, মোৰ সেইকেইটা নাছিলে কাৰণে মই এনেকৈও বনালোঁ। চাওকচোন, এইখিনি আঙুলিৰ শ্বেপত দি ল'লোঁ। দি পানি এতিয়া মই ইয়াতে উতলি থকা গাখীৰখিনিত ইয়াতে দি দিম। দেখিছেনে উতলি থকা গাখীৰত দিছিলোঁ, এইখিনি ঠাণ্ডা আছিলে যিহেতু এনেকুৱা হৈ গ'ল। এতিয়া বেছিকৈ হেতাখন মাৰি থাকিবলৈ কোনো প্ৰয়োজন নাই, ইয়াতে ধুনীয়াকৈ উতলিবলৈ দিলেই লাহে লাহে এটা এটাই হৈ যাব। এয়া দেখিছেনে, এটা এটা ধুনীয়াকৈ হৈ যাব এতিয়া। তাৰপিছতে বেছিকৈ হেতাখন মাৰি থাকিলে ভাগি থাকিব কিন্তু দেই। এয়া দেখিছেনে ধুনীয়াকৈ হৈ গ'ল, প্ৰায় 10-15 মিনিট গেছটো চিমত দি পেলাই আপোনালোকে ধুনীয়াকৈ এইখিনি সিজিবলৈ দিলেই আৰু আপোনালোকৰ খাবৰ কাৰণে উপযোগী হৈ যাব। চাওকচোন, মানে অপূৰ্ব হৈছিলে, সোৱাদটো যে বহুত ধুনীয়া হৈছিলে। আৰু মই এইখিনি হৈয়ে গ'ল আৰু চাওক। আৰু ইয়াতে দেখিব ধুনীয়া লাগে কাৰণে অকণমান বানবাতি এটা সজাই লৈ গুড় অকণমান দি দিছিলোঁ। মই কিন্তু এইবিলাক বেছিকৈ সজাব নাজানো দেই। আৰু আপোনালোকে কেনেকুৱা লাগিছে জনাব, মানে বনাই খাই চাব তেতিয়া।